গুৱাহাটীৰ হেল্থ চিটি হাস্পাতালত মুকলি ভাৰ্টিগো এণ্ড বেলেন্স ক্লিনিক। উত্তৰ পূবৰ প্ৰথমখন এনেধৰণৰ ক্লিনিক মুকলি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মূৰ ঘূৰণিৰ পৰা হ'ব পৰা ৰোগৰ চিনাক্ত কৰি চিকিৎসা কৰা হ'ব এই ক্লিনিকত। মূৰ ঘূৰণিৰ পৰা হ'ব পৰা প্ৰতিটো ৰোগৰ চিকিৎসাৰ ব্যৱস্থা আছে এই ক্লিনিকখনত। বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াব এই ক্লিনিকত। খুব কম সময়ৰ ভিতৰতে হেল্থ চিটি হস্পিটালে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমত খুব নাম কৰিবলৈকে সক্ষম হৈছে। আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্ট ইয়ালৈকে আহে আৰু ইয়াতে খুব ভাল ট্ৰিটমেণ্ট কৰে বুলি এই হস্পিটেলখন কম সময়ৰ ভিতৰতে সমাদৃত হৈছে। আজি এই হস্পিটেলতে এটা ভাৰ্টিগো চেণ্টাৰ আমাৰ দ্বাৰা মুকলি কৰা হ'ল আৰু আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পেচেণ্টক এই নতুনকৈ সুবিধা দিব আৰু সহায় কৰিব। যিসকলৰ মূৰ ঘূৰণি বেমাৰ হয় বা ডিজিনেছ হয় তেওঁলোকলৈকে এনেকৈ স্পেচিয়েল কেয়াৰ আমাৰ হেল্থ চিটি হস্পিটেলে আগবঢ়াইছে। আমাৰ চেয়াৰমেন ছাৰ ডক্টৰ ভৱানন্দ দাস ছাৰৰ অনুপ্ৰেৰণাত আজি আমি এই ভাৰ্টাইগো ইউনিটটো ভাৰ্টাইগো এণ্ড বেলেন্স ক্লিনিক সেইটো আমি অ'পেন কৰিবলৈ আমি সক্ষম হ'লোঁ। আমাৰ এনেকুৱা হয় সচৰাচৰ জীৱনত যে যিটো মূৰৰ ঘূৰণি এইটো এটা অতিকৈ কমন চিমটম আৰু সেইটোৰ ৰিলেটেড কি হয় আমি এতিয়া মূৰ ঘূৰোৱাৰ লগে লগে আমি ক'লৈ যাম, কোনখন হস্পিটেললৈ যাম, কোনজন ডক্টৰক দেখাম, সেইটো আমাৰ সদায় এটা মনত কুৱেশ্যন মাৰ্ক এটা থাকে আৰু সেইটো অভাৱ দূৰ কৰিবৰ কাৰণে আমি আজি এই যোনখন ভাৰ্টাইগো এণ্ড বেলেন্স ক্লিনিক সেইখন আমি আজি মুকলি কৰিলোঁ।